হাই, মই যতীন ডেকা। সৰু এখন গাঁৱৰ পৰা উঠি অহা এজন ব্যক্তি, য'ত নেকি জীৱনত বহুতো সংঘৰ্ষ কৰিলোঁ, পঢ়া শুনা কৰিলোঁ, কিন্তু বন্ধুসকল মোৰ জীৱনত সফলতাই হওক, ভাল উপাৰ্জনেই হওক, ভাল খোৱা লোৱাৰ ক্ষেত্ৰতেই হওক, ভাল শুবলৈ সুবিধাই হওক, মোৰ জীৱনত এইবোৰ কোনো ধৰণৰ নাছিলে। সাধাৰণ এটা সৰু জুপুৰিত মই জীৱন নিৰ্বাহ কৰিছিলোঁ সেই সৰু গাঁওখনত। আৰু তাৰ পৰাই মই পঢ়া শুনা কৰি এটা সঠিক সিদ্ধান্ত লোৱাৰ কাৰণে মই হয়তো আজি মই আগবাঢ়িবৰ কাৰণে সক্ষম হৈছোঁ। কিয় আজি মই এনে এখন প্লেটফৰ্মৰ লগত জড়িত হৈ আছোঁ, যিখন প্লেটফৰ্মৰ সৈতে খুব এনজয় কৰি আছোঁ, যিটো মোৰ জীৱনত নহ'ব লগা, ভাবি নোপোৱা তেনেকুৱা এটা আমোদজনক এটা পৰিৱেশৰ পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু মই বিচাৰিছোঁ, একচুৱেলি মোৰ লেখীয়া বহুতো ব্যক্তি আছে তো অনলাইনৰ মজিয়াত কাম কৰি নিজৰ জীৱনশৈলী গঢ়িব বিচৰা যিসকল ব্যক্তি আছে, সঁচাকৈ তেওঁলোকক মই এটা কথা ক'ব বিচাৰিছোঁ। কিয়নো অনলাইনৰ মজিয়াত বহুখিনি কৰ্মসংস্থাপন আছে, কিন্তু বিচাৰিব জানিব লাগিব। কিয় জানেনে? আমাৰ এই প্লেটফৰ্মখন হৈছে আন্তঃৰাষ্ট্ৰীয়, বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য এটি প্ৰতিষ্ঠান হয়। আৰু এই প্ৰতিষ্ঠানৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ টকা পইচাই বুলি নহয়, নিজৰ শান্তি, সুখ শান্তিৰ লগতে এটা খুব এনজয়মেণ্ট আৰু খুব সুন্দৰ এটি পৰিৱেশ আৰু নভবা নিচিন্তা এটি ব্যৱস্থাপনা, য'ত নেকি আমি আজি এখন ৰিজৰ্টত আহিছোঁ। আজি আমাৰ চাওঁতে 3 দিন হ'লহি। আৰু এই 3 দিনত ইমান ভাল লাগিছে যে একচুৱেলি ভাবি বৰ আচৰিত লাগিছে। মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এখন ইমান 5 ষ্টাৰ হোটেলত ফুল এনজয়, ইমান সুন্দৰ ট্ৰেইনিঙৰ ব্যৱস্থাপনা, খোৱা লোৱা সকলোখিনি ব্যৱস্থাপনা যে ইমান সুন্দৰকৈ যে পাম, মই মোৰ জীৱনত কেতিয়াও ভবা নাছিলোঁ। কিন্তু বন্ধুসকল, আজি এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সংস্থাৰ লগত জড়িত হোৱাৰ কাৰণে মই সকলোখিনি পাব পাৰিছোঁ। যদি এনেধৰণৰ ভাল এটা উপাৰ্জন, ভাল এটা লাইফষ্টাইল বা ভাল এটা জীৱনশৈলী, নিজৰ লগতে ঘৰৰ পৰিয়ালক যদি আপুনি খুব সুন্দৰ সুখেৰে শান্তিৰে যদি জীৱন নিৰ্বাহ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে সঠিক এণ্ড উপযুক্ত প্লেটফৰ্ম হৈছে মই কৰি থকা এইটো সংস্থা হয়। আৰু যদি আপুনি বিচাৰিছে, তেওঁ আপোনাৰ জীৱনত কিবা এটা কৰাৰ যদি ইচ্ছা আছে, মা দেউতাক, ভাইটি ভণ্টিক যদি সুখ শান্তি যদি দিয়াৰ ইচ্ছা আছে, আন 10জন ব্যক্তিক সহায় কৰাৰ যদি মনোভাৱ যদি আছে আপোনাৰ নিষ্ঠা সততাৰে, তেতিয়াহ'লে বন্ধুসকল এই ভিডিঅ'টো চোৱাৰ পিছত এবাৰ আপুনি যোগাযোগ কৰিবচোন। মই যতীন ডেকাই আপোনাক মই কথা দিছোঁ, মই আপোনাক শিকাই বুজাই মোৰ লেখীয়াকৈ আগুৱাই নিয়াৰ কাৰণে মই সদায় প্ৰস্তুত আছোঁ। থেংক ইউ ছ' মাছ। হেভ এ গ্ৰেট ডে।